হেল্ল' ফ্ৰেণ্ডছ, আজি আকৌ আহিলোঁ নতুন ৰেচিপি এটা লৈ। আজি মই শামুক বনাম, দেখিছেনে? মই ধুনীয়া কৰি ধুই চাক একদম পৰিষ্কাৰ, দেখিছে? ধুনীয়া কৰি ধুই উঠাইছোঁ আৰু লৈছোঁ মই। তাৰপিছত আকৌ এতিয়া উঠাই ল'ম, এনেকৈ উঠাই ল'ম গোটেইখিনি। পানীখিনি তাৰমানে পেলাই ল'ম আৰু এইটো মোৰ সুবিধাৰ কাৰণে চালনি লৈছোঁ মই। ইয়াক এতিয়া বাচিম। এয়া মই মুখখন এৰুৱাই লৈছোঁ। এয়া দেখিছেনে? এনেকৈ এৰুৱাব লাগে। এতিয়া মই এয়া গুৰিটো কাটি ল'ম। দিয়াচোন অলপ কাটি দিয়া। এতিয়া এনেকৈ কাটি ল'ম। এয়া দেখিছেনে? এনেকৈ মই কাটি ওলাই লৈছোঁ গোটেইকেইটা, মুখ আৰু মুখৰ ঢাকনিটো এয়া আৰু এয়া আগ চাইড আৰু পিছ চাইডে ঢাকনি খুলি দিছোঁ আৰু এয়া হেৰি কৰি দিছোঁ। আৰু এতিয়া মই নিমখ অলপ দি ল'ম ইয়াৰ বীজাণু মৰিবৰ কাৰণে। এতিয়া দিছে নিমখ দি লৈছোঁ। দেখিছে এনেকুৱা? এতিয়া মই নিমখেৰে এনেকুৱা ভালদৰে ধুই চাফা কৰি ল'ম। ধুই এনেকৈ ধুনীয়া চাফা হৈ গৈছে, দেখিছেনে? এতিয়া বনাম। এয়া মই মচুৰ দালি বহাই দিছোঁ। চবেই বেলেগেতো মাটিমাহৰ দালিৰ লগত খাই নহয় জানো? মই আজি মচুৰ দালিৰ লগত বনাইছোঁ। আৰু এয়া মই পৰিষ্কাৰ কৰি ভিজাই থৈ দিছোঁ এনেকৈ। যদিও বাকী কিবা থাকি গৈছে লেতেৰা, গোটেইখিনি ওলাই যাব। দেখিছে পানীখিনি কিমান পৰিষ্কাৰ হৈছে? এনেকুৱা পৰিষ্কাৰকৈ ধুব লাগে। এতিয়া মই বনোৱা প্ৰচেছত যাম। এতিয়া মই শামুকখিনি বইল কৰি ল'ম। খাৰ দিম, এয়া খাৰ, দেখিছেনে? এয়া খাৰ মই ভৰাই আনিছোঁ। হেৰি কলৰ খাৰ, এয়া এইটো ঘৰুৱা। তাৰপিছত এই খাৰ মই ইয়াত দিম এনেকৈ। এতিয়া ইয়াত মই দালিটো সিজি আছিল নহয়, তাতে মই খাৰ দি ল'ম। এয়া মই খাৰেদি বনাম, বইল তাৰমানে। কেতিয়াবা বইলো খাব লাগে নহয় জানো? এয়া বইল হৈ আছে, পানী দিব নালাগে, নিজে নিজে ওলাই পানী তাৰ পৰা, দেখিছে? আৰু ইফালে দালিটো হৈ আছে। এইটো মই ওলট পালট কৰি মই সিজাই দিম এনেকৈ। আমাৰ শামুকত আদা নহৰু থেতেলি দিম। আদা নহৰু আৰু জলকীয়া, অলপ জ্বালা হ'লে ভাল লাগে দিয়কচোন। আমিতো জ্বালা খাওঁ জানেই, থেতেলি দিম। আপোনালোকে জ্বালা নিদিলেও কথা নাই, যোনে জ্বালা নাখায় সেই স্কিপ কৰিব পাৰে। এতিয়া মোৰ আদা নহৰু বটা হৈ গ'ল, আদা নহৰু জলকীয়া। এতিয়া মই দালিত এনেকৈ দি লওঁ, মানে আমি বইল বনামতো। আৰু ইফালে এইটো সিজি আছে ধুনীয়াকৈ, বীজাণু মৰি যায় মানে এনেকৈ সিজিলে। এয়া মোৰ সিজি গ'ল। এয়া পানীখিনি কিন্তু নিজে ওলাইছিল, পানী শুকাই গ'লে অলপ চলপ পানী থাকিব লাগে, দেখিছে? এনেকুৱা হ'ব লাগে। এতিয়া মই ইয়াত ঢালি দিম। বইল কৰা শামুকখিনি মই ইয়াত ঢালি দিলোঁ এনেকৈ, দেখিছে নহয়? আৰু এতিয়া মই অলপ বইল কৰিম ইয়াত। দালিৰ পানীখিনি সোমাই যাব লাগিব নহয়, তেতিয়াহে সোৱাদ হ'ব। এতিয়া আমি বইল বনাইছোঁ, বেলেগ দিনা মই তেলত বনোৱা ৰেচিপিটো লৈ আহিম। আপোনালোকে এনেকৈ খায়নে? এবাৰ খাবচোন, বৰ ভাল লাগে। আৰু ভালো দিয়কচোন, খাৰ খালে অলপ ভাল আৰু মানে বইল খালে। আজিকালি যিহে বেমাৰৰ যুগ পৰিছে, মই মাজে মাজে খাই থাকোঁ এনেকৈ। আপোনালোকে এনেকৈ খায়নে? যদি নাখায় এবাৰ বনাই খাবচোন। আৰু মই বনোৱা ৰেচিপিটো ভাল লাগিছে যদি লাইক কৰি দিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইবো কৰি দিব। কোনোবা নিজৰ মানুহ থাকিলে তাক শ্বেয়াৰো কৰি দিব। এতিয়া মই পিঁয়াজ অলপ দি ল'ম। মিহি মিহিকৈ কাটি দিছোঁ। হ'ব আৰু বেছি নাই আৰু হ'বৰ কাৰণে। কেনেকুৱা লাগিছে বাৰু কওকচোন বনোৱা ৰেচিপিটো? মই যিটো ধৰণত বনাইছোঁ, এইটো মছলা দিও তেল দিও খাব পাৰি, কিন্তু মই মানে বইল বনাইছোঁতো, খাৰ দি কেনে, কলৰ খাৰ।
এয়া মোৰ শামুক হৈ গ'ল। এতিয়া মই ইয়াত ধনিয়া অলপ দি ল'ম। আজিকালি ধনিয়া খুব ওলাইছে নহয়, আপোনালোকে নিদিবও পাৰে। মোৰ যে ধনিয়া স্মেলটো খুব ভাল লাগে, সেইকাৰণে মই ধনিয়াটো দি লৈছোঁ। কেনেকুৱা হৈছে ফ্ৰেণ্ডছ? এয়া হৈ গ'ল। এবাৰ বনাই খাবচোন, বৰ ভাল লাগে। আজিলৈ আহিছোঁ, বাই বাই।